আজি আমি আলোচনা কৰিম তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। তো আলোচনা কৰোঁ আহা। প্ৰথমত দিয়া আছে NEPৰ ফুল ফৰ্ম কি? NEPৰ ফুল ফৰ্ম উত্তৰত দিয়া আছে নেশ্যনেল এডুকেশ্যন পলিচি। দ্বিতীয়টো দেখিম আমি অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ আছে যোৰহাট। ইয়াৰ পিছতটো দেখিম কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল? উত্তৰ আছে ৰাজা ৰামমোহন ৰায়। ইয়াৰ পিছতটো দেখিম লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? উত্তৰ দিয়া আছে অসম সাহিত্য সভাই। ইয়াৰ পিছতে দেখিম ভূপেন হাজৰিকাৰ সেতু কোন নদীৰ ওপৰত অৱস্থিত? লোহিত নদীৰ ওপৰত অৱস্থিত। ভূপেন হাজৰিকাৰ সেতু কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ দিয়া আছে লোহিত নদীৰ পাৰত অৱস্থিত। ইয়াৰ পিছতে দেখিম পানীদিহিং কোনখন জিলাত অৱস্থিত? শিৱসাগৰ জিলাত। ইয়াৰ পিছতে হৈছে লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয়? ৰাজেশ্বৰ সিংহৰ দিনত। ইয়াৰ পিছতে দেখিম পাংগল কোন ৰাজ্যৰ সংস্কৃতি হয়? তামিলনাডু। ইয়াৰ পিছতে দেখিম বসু ডিমা কোন সম্প্ৰদায়ে পালন কৰে? ডিমাছাসকলে। এই যিহেতু বসু ডিমা দিয়াই আছে, গতিকে ইয়াৰ উত্তৰ হ'ব ডিমাছাসকলে। ইয়াৰ পিছতে আলোচনা কৰিম 1956 চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন হৈছিল? ভাষা ভিত্তিত। 1956 চনত ভাষা ভিত্তিত নতুন ৰাজ্য গঠন হৈছিল। ইয়াৰ পিছতে দেখিম ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? চন্দ্ৰধৰ বৰুৱা। ইয়াৰ পিছতে দেখিম অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয়? ইয়াৰ উত্তৰ হৈছে গোৱালপাৰা। ইয়াৰ পিছতে দেখিম মাহামাৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? অনিৰুদ্ধ। ইয়াৰ পিছতে দেখিম বেলিমাৰাৰ বুৰঞ্জী কাৰ ৰচনা? বিশ্বেশ্বৰ বৈদ্যাধীপ। উত্তৰ হৈছে বিশ্বেশ্বৰ বৈদ্যাধীপ। ইয়াৰ পিছতে দেখিম হাছং কোন জনগোষ্ঠীৰ উৎসৱ? ৰাভা জনগোষ্ঠীৰ উৎসৱ হাছং। ইয়াৰ পিছতে দেখিম কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1515 চনত। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1515 অৰ্থাৎ 1515। পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি? 4টা ভাগত। ইয়াৰ পিছতে দেখিম সত্যমে জয়তে কোনটো উপনিষদত উল্লেখ আছে? মুণ্ডক উপনিষদ। এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা। এটি হৈছে প্ৰথম অসমীয়া ভোগেশ্বৰ বৰুৱা। এছিয়ান গেমছত খেলা প্ৰথম অসমীয়া টেনিছ খেলুৱৈ কোন? বিদ্যুৎ গোস্বামী। ইয়াৰ পিছতে দেখিম প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? শিৱসাগৰ। ঐতিহাসিক চহৰ হৈছে শিৱসাগৰ, কাৰণ শিৱসাগৰত ৰংঘৰ আছে, কাৰেংঘৰ আছে, এইকাৰণে। ইয়াৰ পিছতে দেখিম জয় দ্ৰুত বোধ কাব্য কাৰ ৰচনা? কবিৰত্ন সৰস্বতীৰ। ইয়াৰ পিছতে দেখিম মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মল্লদেৱ। ইয়াৰ পিছতে দেখিম কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? নৰনাৰায়ণে। ইয়াৰ পিছতে দেখিম কোচ হাজোৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ৰঘুদেৱ। ইয়াৰ পিছতে দেখিম পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? ৰঘুদেৱৰ। ইয়াৰ পিছতে দেখিম ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অনন্ত কন্দলীয়া। ভাগৱত ইম্পৰ্টেণ্ট কৈছে। ভাগৱত সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল অনন্ত কন্দলীয়া। ইয়াৰ পিছতে দেখিম কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? কোচ ৰাজ্য প্ৰতিষ্ঠিত হৈছিল, আমি পাই আহিলোঁ অলপ আগত, 1515 চনত, অৰ্থাৎ 1515 চনত, কিন্তু ইয়াত দ্বিখণ্ডিত হৈছিল 1581 চনত, অৰ্থাৎ 81 খ্ৰীষ্টাব্দত। ইয়াৰ পিছতো দেখিম কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? মংগোলীয়। ইয়াৰ পিছতে দেখিম কছাৰীসকলৰ শেষ ৰজাজন কোন আছিল? গোবিন্দ চন্দ্ৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পিছতে দেখিম কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ডিমাপুৰ। বাল্মীকি। ইয়াৰ পিছত কুৱেশ্যন হৈছে বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? এইটো হৈছে মাধৱ কন্দলী, আৰু আগতটো কি আছিল? অনন্ত কন্দলী। কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? 1523 চনত। ইয়াৰ পিছতো দেখিম আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল?
মালুং ৰাজ্যত। ইয়াৰ পিছত কোৱেশ্যন হৈছে কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল? চুহুংমুং। উত্তৰ হৈছে চুহুংমুং। ইয়াৰ পিছত কোৱেশ্যনটো দেখিম শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? নৰনাৰায়ণে। ইয়াৰ পিছত দেখিম নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল? কৃষ্ণ। ইয়াৰ পিছত কোৱেশ্যনটো হৈছে বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনৰ নাম কি? শৰাইঘাট দলং। সকলোৱে জানে এইটো। ইয়াৰ পিছত কোৱেশ্যনটো দেখিম অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? 1817 চনত। ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এইটো। 1817 চনত। ইয়াৰ পিছত কোৱেশ্যনটো দেখিম বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল? সাৰনাথত। ইম্পৰ্টেণ্ট কোৱেশ্যন হয়। ইয়াৰ পিছত কোৱেশ্যনটো আলোচনা কৰিম কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? পুষ্য বৰ্মন। ইম্পৰ্টেণ্ট কোৱেশ্যন। ইয়াৰ পিছত কোৱেশ্যনটো ইম্পৰ্টেণ্ট হয় হৰ্ষচৰিতৰ লেখক কোন? বাণভট্ট। ইয়াৰ পিছতটো দেখিম অসমৰ আটাইতকৈ ওখ দৌল কোনটো? শিৱদৌল। ক'ত আছে এইটো? শিৱসাগৰত আছে শিৱদৌল। ইয়াৰ পিছৰ কোৱেশ্যনটো দেখিম মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল? চন্দ্ৰকান্ত সিং। ইম্পৰ্টেণ্ট কোৱেশ্যন এইটো ইতিহাসত আছে আমাৰ হিষ্টৰী ক্লাছ 9-10ত আছে। ইয়াৰ পিছৰ কোৱেশ্যনটো দেখিম ৰজত ৰংগিনীৰ লেখক কোন আছিল? কলহন আছিল। ৰংগিনীৰ লেখক কোন আছিল? ৰজত কলহন আছিল। ইয়াৰ পিছৰ কোৱেশ্যনটো দেখিম অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1926 চনত অৰ্থাৎ 1926 চনত। আৰু 1826 চনত আমাৰ ইয়াণ্ডাবু সন্ধি হৈছিল। 1926 চনত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল। ইয়াৰ পিছতে দেখিম স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমজন মহিলা কোন আছিল? মুংগী আছিল। ইয়াৰ পিছতে দেখিম অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ শিৱসিংহৰ দিনত। ইয়াৰ পিছতে দেখিম শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই। ইয়াৰ পিছতে দেখিম অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনৰ 15 আগষ্টত। ইয়াৰ পিছতো দেখিম চিলা ৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল? শুক্লদেৱক। ইয়াৰ পিছতো দেখিম কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন কৰা হৈছিল? 1539 চনত। আজিৰ শেষৰ কোৱেশ্যনটো হৈছে কিমান চনত সেন বংশৰ প্ৰতিষ্ঠা হৈছিল? সেন বংশ। ইম্পৰ্টেণ্ট কোৱেশ্যন হয় 1440 চনত। আজিৰ ভিডিঅ' এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু প্ৰতিদিন এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।